আমাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ অপেক্ষাৰ অন্ত পৰিছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে এবত জনাই আছো ঘোষণা কৰা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা জালুকবাৰী সমষ্টিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চূড়ান্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা খেলিব কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপিৰ ফালৰ পৰা কোনে নিৰ্বাচন খেলিব এবত সবিশেষ জনাই আছো এবত বিগ ব্ৰেকিং এবত জনাই আছো প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা কোন সমষ্টিত কাক প্ৰদান কৰা হ'ব টিকট এবত আহি পৰিছে কোন সমষ্টিৰ পৰা বিজেপিৰ হৈ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব জানিব পৰা গৈছে আস্থা শৃংখলা খনৰ বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী এবত খবৰ আহি পৰিছে প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা এবত বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আস্থা শৃংখলা খনৰ বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী জালুকবাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থী তালিকা এবত জনাই আছো অপেক্ষাৰ অন্ত পৰিছে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে এবত জনাই আছো আস্থা শৃংখলাখনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে জনাই আছো আস্থা শৃংখলাখনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব এবত আমাৰ হাতত আহি পৰিছে বিজেপিৰ প্ৰকাশ পাইছে প্ৰাৰ্থীৰ তালিকা অপেক্ষাৰ অন্ত পৰিছে দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি আছিল অসমৰ ৰাইজে বিজেপিৰ হৈ কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অপেক্ষা কৰি আছিল অপেক্ষাৰ অন্ত পৰিছে আৰু বৰ্তমান আমাৰ হাতত আহি পৰিছে খবৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে জালুকবাৰী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিভিন্ন সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব জানিব পৰা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ পৰা খেলতো একমাত্ৰ এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ক'ৰ পৰা কোনে খেলিব তামোলপুৰত বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এবত জনাই আছো ধেমাজিত ৰণোজ পেগু ইতিমধ্যে ফিক্স হৈ আছিলে জোনাইত ভুৱন পেগু মাজুলীত ভুৱন গাম ইতিমধ্যে নিশ্চিত হৈ আছে দুলীয়াজানত ৰামেশ্বৰ তেলীয়ে খেলিব নিৰ্বাচন ৰামেশ্বৰ তেলীয়ে বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল পীযুষ হাজৰিকাই জাগিৰোডত নিৰ্বাচন খেলিব ডিব্ৰুগড়ত প্ৰশান্ত ফুকন এক প্ৰকাৰে ফাইনেল হৈ আছে ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিশ্বনাথত পল্লৱ লোচন দাসে নিৰ্বাচন খেলিব আস্থা শৃংখলাখনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ইতিমধ্যে জনাই আছো অপেক্ষাৰ অন্ত পৰিছে অসমবাসীয়ে বাচ্চা আছিলে বিজেপিৰ শাসকীয় দল বিজেপিয়ে কেতিয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব এই মুহূৰ্তত জনাই আছো ঘোষণা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই মুহূৰ্তত নিউজ ডেস্কত উপস্থিত আছে অভিলাষ সতীৰ্থ অভিলাষে জনাব সবিশেষ অভিলাষ এই মুহূৰ্তত আস্থা শৃংখলাখনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো প্ৰকাশ পাইছে বিজেপিৰ তালিকা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে বিজেপিৰ মুহূৰ্তত জনাই আছো ৰগিয়াত ভৱেশ কলিতা নিৰ্বাচনত অৱতীৰ্ণ হ'ব তিনিচুকীয়াত পুলক গোহাঁই জালুকবাৰীত ইতিমধ্যে নিশ্চিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব নিউজ ডেস্কত অভিলাষ আছে অভিলাষে জনাব সবিশেষ অভিলাষ হয় কন্দৰ্প বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে প্ৰকাশ কৰিছে তালিকা 88টা সমষ্টিৰ কাৰণে তালিকা প্ৰকাশ কৰিছে আমাৰ হাতত আহি পৰিছে তালিকা এটা গুৰুত্বপূৰ্ণ খবৰ তালিকা আহি পৰিছে দেখুৱাৰ চেষ্টা কৰিম ডেস্কলৈ অহাৰ চেষ্টা কৰিম কিয়নো বৰ্তমান সময়ত তালিকা আহি পৰিছে গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰে লাভ কৰিছে টিকট ধুবুৰীত উত্তম প্ৰসাদে লাভ কৰিছে টিকট বীৰ সিং জৰুৱাত শ্ৰীমতী মাধৱী দাসে টিকট লাভ কৰিছে আমি ডেস্কলৈ অহাৰ চেষ্টা কৰিম কিয়নো বিজেপিয়ে তালিকা প্ৰকাশ কৰিছে চৰ্চা চলিছিল আৰু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে কোনকেইটা সমষ্টিত কোনে টিকট লাভ কৰিব আৰু বৰ্তমান সময়ত 88টা সমষ্টিৰ কাৰণে টিকট লাভ কৰিছে দেখুৱাৰ চেষ্টা কৰিম গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰে টিকট লাভ কৰিছে ধুবুৰীত উত্তম প্ৰসাদে টিকট লাভ কৰিছে বীৰ সিং জৰুৱাত শ্ৰীমতী মাধৱী দাসে টিকট লাভ কৰিছে গোৱালপাৰা পশ্চিমত শ্ৰী পবিত্ৰ ৰাভাই লাভ কৰিছে টিকট দুধনৈত টংকেশ্বৰ ৰাভাই টিকট লাভ কৰিছে অভয়াপুৰীত ভূপেন ৰায়ে টিকট লাভ কৰিছে বিজনীত অৰূপ কুমাৰ দেয়ে টিকট লাভ কৰিছে ভৱানীপুৰ সৰভোগ সমষ্টিত ৰঞ্জিত কুমাৰ দাসে টিকট লাভ কৰিছে মন্দিয়াত বাদল চন্দ্ৰ আচাৰ্যই লাভ কৰিছে টিকট চমৰীয়াত
জ্যোতিষ্ণা কলিতাই লাভ কৰিছে টিকট বকু ছয়গাঁৱত ৰাজু মেছে লাভ কৰিছে টিকট তাৰ সমান্তৰালকৈ পলাশবাৰীত হিমাংশু শেখৰ বৈশ্যই লাভ কৰিছে টিকট ৰঙিয়াত ভৱেশ কলিতাই টিকট লাভ কৰিছে চৰ্চা চলিছিলে প্ৰাক্তন সভাপতি ভৱেশ কলিতাই টিকট লাভ কৰিছে কমলপুৰত দিগন্ত কলিতাই টিকট লাভ কৰিছে দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ টিকট লাভ কৰিছে চৰ্চা চলিছিলে কিন্তু বৰ্তমান সময়ত দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ টিকট লাভ কৰিছে নিউ গুৱাহাটী দীপলু ৰঞ্জন শৰ্মাই টিকট লাভ কৰিছে যুৱনেতা দীপলু ৰঞ্জন শৰ্মাই টিকট লাভ কৰিছে গুৱাহাটী চেণ্ট্ৰেলত বিজয় কুমাৰ গুপ্তাই টিকট লাভ কৰিছে জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা বৰক্ষেত্ৰীত নাৰায়ণ ডেকাই টিকট লাভ কৰিছে নলবাৰীত জয়ন্ত মল্ল বৰুৱাই টিকট লাভ কৰিছে টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীয়ে টিকট লাভ কৰিছে তাৰ সমান্তৰালকৈ তামুলপুৰত বিশ্বজিৎ দৈমাৰীক দিয়া হৈছে টিকট গৌৰেশ্বৰত ভিক্টৰ কুমাৰ দাসে টিকট লাভ কৰিছে টংলাত বিকন চন্দ্ৰ ডেকাই টিকট লাভ কৰিছে চিপাঝাৰত পৰমানন্দ ৰাজবংশে টিকট লাভ কৰিছে মংগলদৈত নীলিমা দেৱীয়ে টিকট লাভ কৰিছে জাগিৰোডত পীযুষ হাজৰিকাই টিকট লাভ কৰিছে মৰিগাঁৱত ৰমাকান্ত দেউৰীয়ে টিকট লাভ কৰিছে ধিং সমষ্টিত মুকুট কুমাৰ দেৱনাথে টিকট লাভ কৰিছে সামগুৰিত অনিল শইকীয়াই টিকট লাভ কৰিছে ব্ৰহ্মপুৰত জিতু গোস্বামী নগাঁও বটদ্ৰৱা সমষ্টিত ৰূপক শৰ্মাই টিকট লাভ কৰিছে তাৰ উপৰিও ৰহা সমষ্টিত শশীকান্ত দাসে টিকট লাভ কৰিছে হোজাই সমষ্টিত শিলাদিত্য দেৱে টিকট লাভ কৰিছে লামডিং সমষ্টি দেখুৱাই আছো লামডিং সমষ্টিত শিবু মিশ্ৰাই টিকট লাভ কৰিছে ঢেকিয়াজুলিত অশোক সিংহালে টিকট লাভ কৰিছে বৰচলাত ঋতুবৰণ শৰ্মাই টিকট লাভ কৰিছে ৰঙাপাৰাত কৃষ্ণ কমল তাঁতীয়ে লাভ কৰিছে টিকট নদৱাৰত পদ্ম হাজৰিকা টিকট লাভ কৰিছে বিশ্বনাথত পল্লৱ লোচন দাসে টিকট লাভ কৰিছে বিহালীত মুনীন্দ্ৰ দাসে টিকট লাভ কৰিছে গহপুৰত উৎপল বৰাই টিকট লাভ কৰিছে আৰু বৰ্তমান বিহপুৰীয়াত ভূপেন কুমাৰ বৰা চৰ্চা চলিছিলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ভূপেন কুমাৰ বৰাই লাভ কৰিছে বিহপুৰীয়াৰ টিকট ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাই টিকট লাভ কৰিছে যুৱনেতা বৰ্তমান সময়ত ৰঙানদী সমষ্টিৰ যুৱনেতাক দিয়া হৈছে ঋষিৰাজ হাজৰিকাই টিকট লাভ কৰিছে লখিমপুৰত মানৱ ডেকাক দিয়া হৈছে টিকট ঢকুৱাখানাত নৱকুমাৰ দলে টিকট লাভ কৰিছে তাৰ সমান্তৰালকৈ ধেমাজিত যদি আমি চাবলৈ যাওঁ ৰণোজ পেগুৱে টিকট লাভ কৰিছে জোনাইত ভুৱন পেগুৱে টিকট লাভ কৰিছে শদিয়াত বলিন চেতিয়া ডুমডুমাত ৰূপেশ গোৱালাক দিয়া হৈছে টিকট মাৰ্ঘাৰিটাত ভাস্কৰ শৰ্মাই টিকট লাভ কৰিছে ডিগবৈত সুৰেন ফুকন মাকুমত সঞ্জয় কিষাণে টিকট লাভ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে বিজেপিয়ে তালিকা প্ৰকাশ কৰিছে তিনিচুকীয়াত পুলক গোহাঁয়ে টিকট লাভ কৰিছে চাবুৱা লাহোৱালত বিনোদ হাজৰিকা ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে টিকট লাভ কৰিছে খোৱাঙত চক্ৰধৰ গগৈ গুৰুত্বপূৰ্ণ সমষ্টি এইটো কিয়নো অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে দুলীয়াজানত ৰামেশ্বৰ তেলীয়ে টিকট লাভ কৰিছে টিংখাঙত বিমল বৰাই টিকট লাভ কৰিছে নাহৰকটীয়াই তৰংগ গগৈয়ে টিকট লাভ কৰিছে সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰে টিকট লাভ কৰিছে মাহমৰাত সুৰুজ দিহিঙীয়াই টিকট লাভ কৰিছে ডিমৌত সুশান্ত বৰগোহাঁয়ে টিকট লাভ কৰিছে নাজিৰা সমষ্টিত ময়ূৰ বৰগোহাঁয়ে টিকট লাভ কৰিছে মাজুলী সমষ্টিত ভুৱনগাম আছে ভুৱনগামক টিকট দিয়া হৈছে যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী গুৰুত্বপূৰ্ণ সমষ্টি কিয়নো গৌৰৱ গগৈ আছে তাত গতিকে হিতেন্দ্ৰনাথ গোস্বামী অভিজ্ঞতাৰ ফালে চাইছে বিজেপিয়ে মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে টিকট লাভ কৰিছে তিতাবৰ সমষ্টি গুৰুত্বপূৰ্ণ সমষ্টি চৰ্চা চলিছিলে কংগ্ৰেছৰ দুৰ্গ তিতাবৰ সমষ্টিত কাক দিয়া হ'ব বিজেপিৰ ফালৰ পৰা আৰু বৰ্তমান সময়ত ধীৰজ গোৱালাক দিয়া হৈছে টিকট গোলাঘাট সমষ্টিত শ্ৰীমতী অজন্তা নেওগক দিয়া হৈছে টিকট দেৰগাঁও সমষ্টিত মৃদুল কুমাৰ দত্তক টিকট দিয়া হৈছে খুমটাইত মৃণাল শইকীয়া আৰু সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকনক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ বোকাজাৰ সমষ্টিত সূৰ্য ৰংফৰক দিয়া হৈছে টিকট হাওৰাঘাটত লুনসিং তেৰঙক দিয়া হৈছে টিকট ডিফু সমষ্টিত নিশ্ব তেৰাংপিক টিকট দিয়া হৈছে ৰংখাঙক তুলিৰাম ৰঙক দিয়া হৈছে অমৰি সমষ্টিত হাবে তেৰণক দিয়া হৈছে টিকট হাফলঙক ৰূপালী লংফাচাক দিয়া হৈছে টিকট তাৰ সমান্তৰালকৈ লখিপুৰ সমষ্টিত কৌশিক ৰায়ক টিকট দিয়া হৈছে উধাৰবন্দত ৰাজদীপ গোৱালাক টিকট দিয়া হৈছে কাটিগড়াত কমলাক্ষ দেৱ পুৰকায়স্থক টিকট দিয়া হৈছে বৰখলাত কিশোৰ নাথক টিকট দিয়া হৈছে শিলচৰ সমষ্টিত ৰাজদীপ ৰায়ক টিকট দিয়া হৈছে ধলাই সমষ্টিত অমিয় কান্তি দাসক টিকট দিয়া হৈছে হাইলাকান্দিত ডক্টৰ মিলন দাসক টিকট দিয়া হৈছে কৰিমগঞ্জ উত্তৰ সমষ্টিত সুব্ৰত ভট্টাচাৰ্যক টিকট দিয়া হৈছে পাথাৰকান্দিত কৃষ্ণেন্দু পালক টিকট দিয়া হৈছে ৰামকৃষ্ণ নগৰক এছচি যি সমষ্টি আছে তাত দিয়া হৈছে বিজয় মালাইকাৰক এয়া হৈছে বিজেপিৰ 88খন তালিকা প্ৰকাশ
পাইছে 88টা সমষ্টিৰ 88জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে চৰ্চা চলিছিলে কোনে কি সমষ্টি লাভ কৰিব আৰু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে কোনে কি সমষ্টি লাভ কৰিছে গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত কেইবাটাও সমষ্টি আছে চৰ্চা চলিছিলে আৰু দেখুৱাই আছো তালিকা প্ৰকাশ কৰিছে 88টা সমষ্টিৰ তালিকা প্ৰকাশ কৰিছে যদি সম্ভৱ আমি বিপি ট্ৰাই কৰাৰ চেষ্টা কৰিম কিয়নো গোলকগঞ্জ সমষ্টিত অশ্বিনী ৰায় চৰকাৰক টিকট দিয়া হৈছে ধুবুৰীত উত্তম প্ৰসাদক টিকট দিয়া হৈছে বীৰ সিং জৰুৱা এটা গুৰুত্বপূৰ্ণ সমষ্টি শ্ৰীমতী মাধৱী দাসক টিকট দিয়া হৈছে গোৱালপাৰা পশ্চিমত দিয়া হৈছে পবিত্ৰ ৰাভাক দিয়া হৈছে দুধনৈ সমষ্টি টংকেশ্বৰ ৰাভাক দিয়া হৈছে অভয়াপুৰীত ভূপেন ৰায়ক টিকট দিয়া হৈছে মূল সমষ্টি কেইটামান আছে দিছপুৰত কাক দিয়া হ'ব বুলি চৰ্চা চলিছিলে আৰু বৰ্তমান সময়ত দিছপুৰত প্ৰদ্যুৎ বৰদলৈক দিয়া হৈছে চমৰীয়া সমষ্টিত জ্যোৎস্না কলিতাক দিয়া হৈছে মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপিয়ে কৈছিলে মহিলা প্ৰাৰ্থী প্ৰাধান্য দিয়া হ'ব আৰু বৰ্তমান সময়ত সমৰীয়া সমষ্টি দিয়া হৈছে জ্যোৎস্না কলিতাক বকচৈগাঁও সমষ্টি দিয়া হৈছে ৰাজু মেছক দিয়া হৈছে পলাশবাৰী সমষ্টি হিমাংশু শেখৰ বৈশ্যক দিয়া হৈছে পলাশবাৰী সমষ্টি যি পলাশবাৰী সমষ্টিক লৈ বিজেপিৰ মাজত সৃষ্টি হৈছিলে চৰ্চাৰ আৰু বৰ্তমান সময়ত পলাশবাৰীৰ পৰা হিমাংশু শেখৰ বৈশ্যক দিয়া হৈছে ৰঙিয়া সমষ্টিত ভৱেশ কলিতাক দিয়া হৈছে কমলপুৰক দিগন্ত কলিতাক দিয়া হৈছে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈক দিয়া হৈছে এই সমষ্টিটো গুৰুত্বপূৰ্ণ দিছপুৰ সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্চা চলিছিলে প্ৰদ্যুৎ বৰদলৈক ক'ত দিয়া হ'ব কিয়নো কংগ্ৰেছ ত্যাগ কৰি বিজেপিয়ে যোগদান কৰিছিলে আৰু হয়তো অতুল বৰাৰ টিকট কৰ্তন হোৱাৰ সম্ভাৱনা আছিলে বুলি কোৱা হৈছে আৰু সেই কথা স্পষ্ট হৈ পৰিছে যে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈক দিয়া হৈছে প্ৰাৰ্থিত্ব আৰু 26ৰ বিধানসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে নিউ গুৱাহাটী সমষ্টিত দীপলু ৰঞ্জন শৰ্মাক টিকট দিয়া হৈছে নিউ গুৱাহাটী যুৱনেতাক দিয়া হৈছে নিউ গুৱাহাটী সমষ্টি দীপলু ৰঞ্জন শৰ্মাক দিয়া হৈছে গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তাক দিয়া হৈছে জালুকবাৰী সমষ্টি হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে তাৰ সমান্তৰালকৈ বৰক্ষেত্ৰী নাৰায়ণ ডেকাক দিয়া হৈছে বৰক্ষেত্ৰীৰ সমষ্টিত নাৰায়ণ ডেকাক দিয়া হৈছে নলবাৰী সমষ্টিত জয়ন্ত মল্লক সেই কথা স্পষ্টকৈ কোৱা হৈছিলে আৰু সকলোৱে গম পায় টিহু সমষ্টি চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে তামুলপুৰ সমষ্টি বিশ্বজিৎ দৈমাৰীক দিয়া হৈছে গড়েশ্বৰ সমষ্টি ভিক্টৰ কুমাৰ দাসক দিয়া হৈছে টিকট টংলা সমষ্টিত বিকন চন্দ্ৰ ডেকাক টিকট দিয়া হৈছে চিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশীক টিকট দিয়া হৈছে মংগলদৈত নীলিমা দেৱীক দিয়া হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি মংগলদৈ সমষ্টিত বিজেপিয়ে মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বৰ্তমান সময়ত নীলিমা দেৱীয়ে টিকট লাভ কৰিছে জাগিৰোডত পীযুষ হাজৰিকাই টিকট লাভ কৰিছে মৰিগাঁৱত ৰমাকান্ত দেউৰীয়ে টিকট লাভ কৰিছে সামগুৰি সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি অনিল শইকীয়াক দিয়া হৈছে সামগুৰি সমষ্টি সংখ্যালঘু সমষ্টি গতিকে সংখ্যালঘু সমষ্টিৰ বিজেপিয়ে অনিল শইকীয়াক টিকট দিয়া হৈছে খিৰঞ্জীয়া এগৰাকী লোকক দিছে গতিকে সেই সমষ্টিৰ যুঁজখন লক্ষণীয় হ'ব বিজেপিয়ে তাত কি ধৰণে চমক দেখুৱাব পাৰে ব্ৰহ্মপুৰ সমষ্টিত জিতু গোস্বামীক টিকট দিয়া হৈছে নগাঁও বটদ্ৰৱাত ৰূপক শৰ্মাক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ ৰহাত শশীকান্ত দাসক টিকট দিয়া হৈছে ৰহা সমষ্টিত শশীকান্ত দাসক টিকট দিয়া হৈছে এখন আছে বিজেপিৰ তালিকা হোজাই সমষ্টিত শিলাদিত্য দেৱক টিকট দিয়া হৈছে লামডিঙত শিবু মিশ্ৰক টিকট দিয়া হৈছে ঢেকিয়াজুলিত অশোক সিংঘালক টিকট দিয়া হৈছে ৰঙাপাৰাত কৃষ্ণ কমল তাঁতীক টিকট দিয়া হৈছে নদুৱাৰত পদ্ম হাজৰিকাক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ বিশ্বনাথ সমষ্টিত পল্লৱ লোচন দাসক টিকট দিয়া হৈছে বিহালী সমষ্টিত মুনীন্দ্ৰ দাসক টিকট দিয়া হৈছে গহপুৰ সমষ্টিত উৎপল বৰাক টিকট দিয়া হৈছে বিহপুৰীয়া সমষ্টিত ভূপেন কুমাৰ বৰাক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ আটাইকেইটা সমষ্টিৰ কথা কৈছোঁ যিহেতু বৰ্তমান সময়ত বিজেপিয়ে 88টা সমষ্টিত টিকট প্ৰতিদ্বন্দ্বিতা কৰিছে বা নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বৰ্তমান 88টা সমষ্টি স্পষ্ট হৈ পৰিছে কোনে কোনটো সমষ্টি লাভ কৰিছে 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে আৰু বৰ্তমান স্বতঃস্ফূৰ্তভাৱে স্পষ্ট হৈ গৈছে কোনে কি তালিকা প্ৰাৰ্থী প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ পুনৰ দেখুৱাইছোঁ তালিকা দেখুৱাই আছোঁ ৰহা সমষ্টিত শশীকান্ত দাসক টিকট দিয়া হৈছে হোজাই সমষ্টিত শিলাদিত্য দেৱক টিকট দিয়া হৈছে লামডিং সমষ্টিত শিবু মিশ্ৰা ঢেকিয়াজুলিত অশোক সিংঘাল বৰচলা সমষ্টিত ঋতুবৰণ শৰ্মাক টিকট দিয়া হৈছে ৰঙাপাৰা সমষ্টিত কৃষ্ণ কমল তাঁতীক টিকট দিয়া হৈছে নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাই লাভ কৰিছে টিকট বিশ্বনাথ সমষ্টিত পল্লৱ লোচন দাসে টিকট লাভ কৰিছে বিহালী সমষ্টিত মুনীন্দ্ৰ দাসে টিকট লাভ কৰিছে গহপুৰ সমষ্টিত উৎপল বৰাই টিকট লাভ কৰিছে তাৰ সমান্তৰালকৈ বিহালী সমষ্টিত মুনীন্দ্ৰ দাস গহপুৰ সমষ্টিত উৎপল বৰাই টিকট লাভ কৰিছে বিহপুৰীয়া সমষ্টি ভূপেন কুমাৰ
ভূঞাৰ পৰা ভূপেন বৰাক টিকট দিয়া হৈছে বিহপুৰীয়াৰ যি অমীয় কুমাৰ ভূঞা আছিলে তেওঁ টিকট দিয়া নাই বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক টিকট দিয়া হৈছে ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাক টিকট দিয়া হৈছে যুৱ নেতাৰ ফলে বৰ্তমান সময়ত বিজেপিয়ে ধাউতি প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত ৰঙানদীত ঋষিৰাজ হাজৰিকাক টিকট দিয়া হৈছে লখিমপুৰত মানৱ ডেকাক টিকট দিয়া হৈছে ঢকুৱাখানাত নৱকুমাৰ দলে টিকট দিয়া হৈছে কুমাৰ দলে ধেমাজিত ৰনুজ পেগুক টিকট দিয়া হৈছে জোনাইত ভুৱন পেগুক টিকট দিয়া হৈছে খদিয়া সমষ্টিত বলিন চেতিয়াক টিকট দিয়া হৈছে ডুমডুমা সমষ্টিত ৰূপেশ গোৱালাক টিকট দিয়া হৈছে মাৰ্ঘাৰিটাত ভাস্কৰ শৰ্মাক টিকট দিয়া হৈছে ডিগবৈত সুৰেন ফুকনক টিকট দিয়া হৈছে মাকুম সমষ্টিত সঞ্জয় কিষাণক টিকট দিয়া হৈছে আৰু এয়া হৈছে বিজেপিৰ প্ৰাৰ্থী তালিকা তিনিচুকীয়া সমষ্টিত পুলক গোহাঁইক টিকট দিয়া হৈছে চাবুৱা লাহোৱাল সমষ্টিত বিনোদ হাজৰিকাক টিকট দিয়া হৈছে খোৱাং সমষ্টিত চক্ৰধৰ গগৈক টিকট দিয়া হৈছে দুলিয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক টিকট দিয়া হৈছে টিংখাং সমষ্টিত বিমল বৰাক টিকট দিয়া হৈছে আৰু স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে টিকটৰ তালিকা কোনে কোনে টিকট লাভ কৰিছে কোনে কোনে সমষ্টি লাভ কৰিছে যিহেতু চৰ্চা চলিছিলে কেইবাগৰাকীও নেতাৰ নাম কাট খাইছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ মাহমৰা সমষ্টিত সুৰুজ দিহিঙাক টিকট দিয়া হৈছে আমি ডেস্কলৈ যোৱাৰ চেষ্টা কৰিম কন্দৰ্প আছে আমাৰ ওচৰত কন্দৰ্প এয়া হৈছে বিজেপিৰ তালিকা গতিকে বিজেপিয়ে তালিকা ঘোষণা কৰিছে 88খন সমষ্টিৰ কাৰণে বা 88খন আসনৰ কাৰণে বিজেপিয়ে তালিকা প্ৰকাশ কৰিছে গতিকে এয়া হৈছে বিজেপিৰ তালিকা কন্দৰ্প হয় হয় 88খন আসন ইতিমধ্যে প্ৰকাশ কৰিছে বিজেপিৰ ফালৰ পৰা 88খন আসন ইতিমধ্যে বিজেপিৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে জনাইছো কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই মুহূৰ্তত ওলাই পৰিছে জল পটকৈ অপেক্ষা কৰিছিল অসমৰ যে অপেক্ষা কৰিছিল যে কেতিয়া প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা কিন্তু আজি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হৈছে প্ৰকাশ পাইছে বিজেপিৰ এই মুহূৰ্তত প্ৰাৰ্থীৰ তালিকা কোন সমষ্টিত কোনে টিকট লাভ কৰিব সেয়া ইতিমধ্যে সকলোৱে গম পাইছে অভিলাষ আপোনালোকক ক'লে কোন সমষ্টিৰ পৰা কোনে টিকট লাভ কৰিব ইতিমধ্যে 88টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব বিজেপিৰ হৈ এতিয়া জল পটকৈ ওলাই পৰিছে পুনৰবাৰ জনাইছো ইতিমধ্যে গোলাপগঞ্জৰ পৰা অশ্বিনী ৰয় চৰকাৰে নিৰ্বাচন খেলিব ধুবুৰীৰ পৰা খেলিব শ্ৰী উত্তম প্ৰসাদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব এবাৰ মাধৱী দাসে খেলিব বীৰ সিং জৰুৱা পৰা গোৱালপাৰা ৱেষ্টৰ পৰা খেলিব পবিত্ৰ ৰাভা ধুবুৰীৰ পৰা খেলিব টংকেশ্বৰ ৰাভা অভয়াপুৰী ভূপেন ৰয় বিজনী অৰূপ কুমাৰ দে ভৱানীপুৰ ৰঞ্জিত কুমাৰ দাস আৰু মন্দিয়াৰ পৰা বাদল চন্দ্ৰ খেলিব আৰু এনেকৈ ধৰি 88টা যি সমষ্টি আছে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিলে জনাই আছো অপেক্ষাৰ অন্ত পৰিলে নিউ গুৱাহাটী দিপুৰঞ্জন শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা এই মুহূৰ্তত জনাই আছো ইতিমধ্যে আমি সকলোকে জনালো 88টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ইয়াৰ পিছতে 26টা সমষ্টিত অগপয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব 11টা বিপিএফৰ কাৰণে এৰি দিয়া হৈছে আৰু অপেক্ষাৰ অন্ত পৰিছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু এটা কথা গুৰুত্বপূৰ্ণ এই যিখন প্ৰাৰ্থীৰ তালিকা 88টা সমষ্টিৰ বাবে বিজেপিয়ে যিখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে সেই প্ৰাৰ্থীৰ তালিকাত সকলোকে সোমোৱাই দিয়া হৈছে মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত দেখিবলৈ পোৱা গৈছে ভালে কেইগৰাকী মহিলাৰ নাম আহিছে ইয়াত প্ৰকাশ পোৱা দেখিবলৈ পাইছে প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে ভালে কেইগৰাকী মহিলাৰ আৰু দেখিবলৈ পোৱা গৈছিলে নতুন মুখৰ কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মা ইয়াত কেইবাখনো নতুন মুখো দেখিবলৈ পোৱা গৈছে আৰু যিসকল পুৰণা বিধকে বিজেপিৰ ফালৰ পৰা এটা কথা কোৱা হৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তেওঁলোকৰ ফালৰ পৰা বিজেপি দলৰ ফালৰ পৰা এটা ছাৰ্ভিচ চলোৱা হ'ব যিসকলে ভাল কাম কৰিছিলে সমষ্টিৰ হৈ যোনে ভাল কাম কৰিছিলে সেইসকলক টিকট প্ৰদান কৰা হ'ব ভালে কেইগৰাকী বিধায়কে টিকট পাইছে এই মুহূৰ্তত টিকট লাভ কৰিছে জনাই আছো প্ৰকাশ পাইছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা 88টা সমষ্টিৰ বাবে 88খন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে এই মুহূৰ্তত জনাই আছো আৰু কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব ইতিমধ্যে ওলাই পৰিছে আমাৰ হাতত লিষ্ট আহি পৰিছে 88টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিলে মই অভিলাষৰ ওচৰলৈ যাব বিচাৰিম জনাই আছো বিভিন্ন সমষ্টিৰ পৰা 88টা সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এতিয়া জল পটকৈ ওলাই পৰিছে অভিলাষ দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ কৈছিলে
যে সকলোকে গুৰুত্ব প্ৰদান কৰা হ'ব, মহিলাক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু নতুন চামকো গুৰুত্ব প্ৰদান কৰা হ'ব। ইয়াত কৈছিলে নতুন মুখৰ অগ্ৰাধিকাৰ থাকিব। বিজেপিৰ ফালৰ পৰা ছাৰ্ভে চলোৱা হৈছিলে, বিজেপি দলটোৱে ছাৰ্ভে চলাইছিলে, যিকেইগৰাকী বিধায়কে ভাল কাম কৰিছে, সমষ্টিৰ উন্নয়নৰ কাম কৰিছে, দলৰ হকে ৰাইজৰ হকে কাম কৰিছে, তেওঁলোকক টিকট প্ৰদান কৰা হ'ব। আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে লিষ্টখনত সকলোকে অগ্ৰাধিকাৰ দিয়ে বিজেপিৰ ফালৰ পৰা লিষ্টখন বনোৱা হৈছে। আৰু আস্থাস্থিতা যি সমষ্টিৰ বাবে নিৰ্বাচনৰ যিখন প্ৰাৰ্থীৰ লিষ্ট দিছে তাত দেখিবলৈ পোৱা গৈছে নতুন মুখ দেখিবলৈ পোৱা গৈছে, মহিলাক দেখিবলৈ পোৱা গৈছে। আৰু যিকেইগৰাকী বিধায়কে ভাল কাম কৰিছিলে, সমষ্টিৰ হকে ভাল কাম কৰিছিলে, ৰাইজৰ বাবে ভাল কাম কৰিছিলে, তেওঁলোককো পুনৰ টিকট প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কথা ৰাখিছে। এখন গুৰুত্বপূৰ্ণ এখন লিষ্ট বিজেপিয়ে তৈয়াৰ কৰিছে। কন্দৰ্প হয়, নিশ্চয়কৈ বিজেপিয়ে তালিকা ঘোষণা কৰিছে। ইতিমধ্যে তালিকা ঘোষণা কৰিছে, কেইবাগৰাকী নতুন মুখ দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে কৈছিলে যে নতুন মুখ দিয়া হ'ব, গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু স্পষ্ট ৰূপত মহিলাৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হৈছে। তাৰ সমান্তৰালকৈ গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰক দিয়া হৈছে টিকট, ধুবুৰীত উত্তম প্ৰসাদক দিয়া হৈছে। তাৰ সমান্তৰাল কেইবাটাও সমষ্টি আছে, গতিকে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে নীলিমা দেৱীক টিকট দিয়া হৈছে। মহিলাৰ প্ৰাৰ্থী ফালেও ধাৱান হৈছে। কন্দৰ্প স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে 88টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু তাৰ ফলত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিয়ে 88টা সমষ্টিত দিয়া হৈছে টিকট। উজনি অসমৰ কেইবাটাও সমষ্টি আছে, চৰ্চা চলিছিলে ভূপেন বৰাক ক'ত টিকট দিয়া হ'ব, প্ৰদ্যুৎ বৰদলৈক ক'ত টিকট দিয়া হ'ব, আৰু সেয়া স্পষ্ট হৈ পৰিছে। দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈক টিকট দিয়া হৈছে আৰু বৰ্তমান সময়ত ৰঙানদী ঋষিৰাজক দিয়া হৈছে। তাৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টি ভূপেন বৰাক দিয়া হৈছে আৰু বৰ্তমান সময়ত তালিকা আহি পৰিছে দিছপুৰ সমষ্টি প্ৰদ্যুৎ বৰদলৈ, গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা আৰু নিউ গুৱাহাটী দীপলু ৰঞ্জন শৰ্মা। আটাইতকৈ আকৰ্ষণীয় সমষ্টি হ'ব যুৱনেতাক দিয়া হৈছে নিউ গুৱাহাটী দীপলু ৰঞ্জন শৰ্মা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী। তাৰ সমান্তৰালকৈ তামোলপুৰত বিশ্বজিৎ দৈমাৰীক টিকট দিয়া হৈছে, টংলা সমষ্টিত দিয়া হৈছে বিকন চন্দ্ৰ ডেকাক টিকট দিয়া হৈছে। উজনি অসমৰ কেইবাটাও সমষ্টি আছিলে, চৰ্চা চলিছিলে উজনি অসমৰ কেইবাটাও সমষ্টিত কাক কাক টিকট দিয়া হ'ব আৰু যোৰহাটত দিয়া হৈছে হিতেন্দ্ৰনাথ গোস্বামী। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামীক দিয়া হৈছে আৰু দেৰগাঁও সমষ্টি মৃদুল কুমাৰ দত্তক দিয়া হৈছে, মৃদুল কুমাৰ দত্তক টিকট দিয়া হৈছে। ৰহা সমষ্টি শশীকান্ত দাসক দিয়া হৈছে, হোজাই সমষ্টি শিলাদিত্য দেৱ চৰ্চা চলিছিলে আৰু দিয়া হৈছে টিকট। তাৰ সমান্তৰালকৈ লামডিং সমষ্টি শিবু মিশ্ৰক টিকট দিয়া হৈছে, ঢেকীয়াজুলিত অশোক সিংহলক টিকট দিয়া হৈছে আৰু এনেকৈ টিকট ভাগ বতৰা কৰি আছে। কন্দৰ্প লাগিব যে বিজেপিয়ে এটা কথা স্পষ্টকৈ কৈছিলে, প্ৰদ্যুৎ বৰদলৈ হওক বা ভূপেন বৰাই হওক কংগ্ৰেছত আলো এথানি কৰিছিলে, কংগ্ৰেছত সন্মান প্ৰদান কৰা নাছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ কৈছিলে, ভূপেন বৰাক আদৰ সাদৰ কৰা হ'ব, বিজেপিৰ ফালৰ পৰা আসন দিয়া হ'ব। আৰু দেখিবলৈ পোৱা গ'ল যে ভূপেন বৰাৰ বাবে এটা সমষ্টি বিহপুৰীয়া দি দিলে আৰু দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈ শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। প্ৰদ্যুৎ বৰদলৈৰ বাবে দিছপুৰ সমষ্টিটো দি দিয়া হৈছে। যথোপযুক্ত সন্মান মুখ্যমন্ত্ৰীগৰাকীয়ে দিম বুলি কৈছিলে আৰু বিজেপি দলটোত এই সন্মান দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে সকলোকে সমানে চাইছে, মহিলা প্ৰাৰ্থীসকলক যেনেকৈ সন্মান দিম বুলি কৈছিলে সেয়া দিলে, নতুন মুখ দেখিবলৈ পোৱা যাব বুলি ক'লে নতুন মুখ দিছে আৰু যিসকলে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে, যিসকল যোগ্য নেতা তেওঁলোকক কিন্তু যথোপযুক্ত সন্মান দিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু কংগ্ৰেছৰ এটা বিপৰীত দেখিবলৈ পোৱা গৈছে, কংগ্ৰেছত সেই সন্মান যি পোৱা নাছিলে সেই সন্মান কিন্তু বিজেপিত প্ৰদান কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কথা ৰখা দেখিবলৈ পোৱা গৈছে। এই প্ৰসংগত কি ক'ব? দিয়া হৈছে বিহপুৰীয়া সমষ্টি, চৰ্চা চলিছিলে ভূপেন বৰুৱাই বিহপুৰীয়া ৰঙানদী এইকেইটা সমষ্টিৰ পৰা টিকট লাভ কৰিব পাৰে বুলি আৰু বৰ্তমান সময়ত বিহপুৰীয়াৰ যি বিধায়ক আছিলে অমীয় কুমাৰ ভূঞা তেওঁক টিকট দিয়া নাই, তেওঁৰ টিকটৰ পৰা কৰ্তন কৰা হৈছে আৰু বৰ্তমান সময়ত ভূপেন বৰাই বিহপুৰীয়াৰ পৰা টিকট লাভ কৰিছে। তাৰ সমান্তৰালকৈ যি দিছপুৰ সমষ্টি নতুনকৈ বিজেপিত যোগদান কৰি দিছপুৰ সমষ্টি লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু অতুল বৰাৰ টিকট কৰ্তন হৈছে। কন্দৰ্প অতুল বৰাৰ টিকট কৰ্তন কৰা হৈছে, যিগৰাকী বিধায়ক দিছপুৰ সমষ্টিৰ বিধায়ক হৈ আছিলে আৰু বৰ্তমান তেওঁৰ টিকট কৰ্তন কৰা হৈছে আৰু বৰ্তমান সময়ত প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ভূপেন বৰাই বিহপুৰীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁৰ নিজা সমষ্টি, ঘৰুৱা সমষ্টি বুলি ক'ব লাগিব। বৰ্তমান সময়ত বিহপুৰীয়াক তেওঁ টিকট দিয়া হৈছে আৰু নিশ্চয়কৈ বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলি আশা কৰা হৈছে। কন্দৰ্প এটা কথা চাব লাগিব, বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা বাৰে বাৰে কৈ আছিলে যে বিজেপিৰ দলীয় এটা ছাৰ্ভে চলিছে, দলীয় সমীক্ষা চলিব, সমীক্ষাত মতে অসমৰ যিবিলাক সমষ্টি আছে সেই সমষ্টিয়ে ছাৰ্ভে চলিব। যিকেইজন বিধায়কে ভাল কাম কৰিছে তেওঁলোকক কিন্তু টিকট প্ৰদান কৰা হ'ব, কিন্তু ভালেকেইজন বিধায়কে ভাল কাম কৰা নাই আৰু সেইকেইজনক টিকট প্ৰদানৰ পৰা তেওঁলোক বঞ্চিত হ'ব, টিকট লাভৰ পৰা তেওঁলোক বঞ্চিত হ'ব। দেখিবলৈ পোৱা গৈছে এতিয়া যি দিছপুৰ সমষ্টি আছিলে, দিছপুৰ সমষ্টিত টিকট লাভৰ পৰা বিজেপি যিগৰাকী বিধায়ক তেওঁ বঞ্চিত হৈ পৰিছে আৰু ইয়াত জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে। কি ক'ব এই প্ৰসংগত? দিছপুৰ সমষ্টিত বিধায়ক অতুল বৰাক টিকট প্ৰদান কৰা নহ'লে তাৰ ঠাইত নতুন প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰা হৈছে।
কন্দৰ্প চাওক চৰ্চা চলিছিলে দিছপুৰ সমষ্টিত কাক টিকট দিয়া হ'ব কিন্তু বিজেপিয়ে কৈছিলে যে কেইবাগৰাকীও নতুন মুখক দিয়া হ'ব প্ৰাধান্য আৰু এই নতুন মুখ বুলি ক'ব লাগিব বিজেপিৰ ফালৰ পৰা প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা এইসমূহ নতুন মুখ চাওক বিজেপিয়ে স্পষ্টকৈ কৈছিলে যে নতুন মুখক প্ৰাধান্য দিয়া হ'ব যুৱ নেতাক প্ৰাধান্য দিয়া হ'ব মহিলাৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ'ব আৰু সেয়া স্পষ্ট ৰূপত এই যিখন তালিকা প্ৰকাশ পাইছে যি 88টা সমষ্টিৰ তালিকা প্ৰকাশ পাইছে তাত স্পষ্ট হৈছে যে নতুন মুখ দিয়া হৈছে প্ৰথম কথা ভূপেন বৰা নতুন মুখ আৰু তাৰ সমান্তৰালকৈ প্ৰদ্যুৎ বৰদলৈ নতুন মুখ বুলি ক'ব লাগিব কিয়নো বিজেপিৰ ফালৰ পৰা নতুন মুখ হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি তেওঁলোকক দিয়া হৈছে দিছপুৰ সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ অতুল বৰাই নিজৰ দখলত ৰাখিছিলে বিজেপিৰ বা হওক বা অন্য দলৰ পৰাই হওক অতুল বৰাই নিজৰ দখলত ৰাখিছিলে সমষ্টি আৰু বৰ্তমান সেই অতুল বৰাৰ পৰা টিকট কৰ্তন কৰা হৈছে আৰু প্ৰদ্যুৎ বৰদলৈক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ বিহপুৰীয়াৰ পৰা ভূপেন বৰাক টিকট দিয়া হৈছে চৰ্চা চলিছিলে এওঁলোকে ক'ত টিকট লাভ কৰিব ক'ত টিকট লাভ নকৰিব আৰু স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে বিজেপিয়ে তালিকাত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে দিছপুৰ সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়া সমষ্টিৰ পৰা ভূপেন বৰাক টিকট দিয়া হৈছে তাৰ সমান্তৰালকৈ উজনি অসমৰ কেইবাটাও সমষ্টিত কিন্তু নতুন মুখ দেখিবলৈ পোৱা যাব তাৰ সমান্তৰালকৈ নামনি অসমৰো কেইবাটাও সমষ্টি আছে বিশেষকৈ সংখ্যালঘু কেইটামান সমষ্টি আছে সেইকেইটা সমষ্টিত কিন্তু বিজেপিয়ে ভাল ফলাফল আশা কৰিছে ভাল ফলাফল কৰাৰ গতিকে বিশেষকৈ চামগুৰি সমষ্টি আছে এইকেইটা সমষ্টিত লাভ কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'বলৈ বিজেপিৰ কাৰণে বিজেপিয়ে নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিব সংখ্যালঘু সমষ্টিতেই হওক বা অন্য সমষ্টিতেই হওক কিন্তু যোৰহাট সমষ্টি তাৰ সমান্তৰালকৈ খোৱাং সমষ্টি এইকেইটা সমষ্টি কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব তীব্ৰ যুঁজ দেখিবলৈ পোৱা যাব কিয়নো যোৰহাটত গৌৰৱ গগৈ আছে তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ আছে খোৱাঙত কন্দৰ্প হয় যোৰহাট সমষ্টিৰ কথা ক'ব লাগিব এই প্ৰসংগত মই অভিলাষ ক'ব বিচাৰিছোঁ যোৰহাট সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি কাৰণ গৌৰৱ গগৈ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব আৰু বিজেপিৰ ফালৰ পৰা হিতেন্দ্ৰনাথ গোস্বামীক প্ৰদান কৰা হৈছে টিকট এই তীব্ৰ প্ৰত্যাহ্বানমূলক হ'ব যোৰহাটৰ যিখন যুঁজ এবাৰ নিৰ্বাচনী যুঁজখন চাবলগীয়া হ'ব আকৰ্ষণীয় সমষ্টি আপুনি যেনেদৰে কৈছে খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ থাকিব আৰু সেইবাবে চক্ৰ গগৈৰ লগত তীব্ৰ প্ৰত্যাহ্বানমূলক হ'ব এইকেইটা সমষ্টি কিন্তু এবাৰ খোৱাং সমষ্টি হওক যোৰহাট সমষ্টিৰ যিখন যুঁজ হ'ব চাবলগীয়া হ'ব এই প্ৰসংগত বিজেপিৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুইটা দলৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব চাবলগীয়া যুঁজ হ'ব কি ক'ব এই প্ৰসংগত দুটা সমষ্টিৰ কন্দৰ্পছা দুইটা দলে প্ৰচাৰ কৰিছিলে কংগ্ৰেছেও প্ৰচাৰ কৰিছিলে বিজেপিয়েও প্ৰচাৰ কৰিছিলে কিন্তু বৰ্তমান সময়ত বিজেপিয়ে 88টা সমষ্টিত নিজৰ টিকট দিছে আৰু লক্ষণীয় হ'ব কংগ্ৰেছে কেনেকৈ টিকট দিয়ে বা কংগ্ৰেছৰ ফলাফল কি হ'ব তাৰ লক্ষণীয় হ'ব কিন্তু দেখিবলৈ প্ৰচেষ্টা হওক কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই দলত্যাগ কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈয়ে শীঘ্ৰেই দলত্যাগ কৰাৰ ফলত কংগ্ৰেছ দলটো দেখিবলৈ পোৱা গৈছিলে অস্থিৰতা যাৰ ফলত বৰ্তমান সময়ত ৰাইজৰ দলৰ সৈতে তেওঁলোকে মিত্ৰতা কৰাৰ কথা উল্লেখ কৰিছে বৰ্তমান ডিব্ৰুগড়ত অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত আলোচনা চলি আছে ৰুদ্ধদ্বাৰ বৈঠক চলি আছে আৰু বৰ্তমান সময়ত তেওঁলোকে আশা প্ৰকাশ কৰিছে যে কংগ্ৰেছ আৰু ৰাইজৰ দলে একেলগে যুঁজখনত আগবাঢ়ক বা মিত্ৰতা কৰক কিয়নো বিজেপি যথেষ্ট শক্তিশালী দেখিবলৈ পোৱা গৈছে বিজেপিয়ে যথেষ্ট শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দিছপুৰ সমষ্টিতে চাওক দিছপুৰ সমষ্টি প্ৰদ্যুৎ বৰদলৈ বনাম মীৰা বৰঠাকুৰ হ'ব লক্ষণীয় হ'ব যুঁজখন বিজেপিয়ে ভালকৈ চাইছে যে মীৰা বৰঠাকুৰৰ বিপৰীতে কাক টিকট দিব লাগে কাক টিকট দিব নালাগে আৰু প্ৰদ্যুৎ বৰদলৈক দিয়া হৈছে টিকট মীৰা বৰঠাকুৰৰ বিৰুদ্ধে আৰু দেখিবলৈ পোৱা গৈছে যুঁজখন আকৰ্ষণীয় হ'ব যোৰহাট সমষ্টিটো গৌৰৱ গগৈৰ বিৰুদ্ধে দিয়া হৈছে আমি যদি সম্ভৱ হয় আমি ফুলপেটৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম কিছু আপডেট আহিছে দেখুৱাৰ চেষ্টা কৰিম ফুলপেটৰ সহায়ত কিছু গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু বৰ্তমান এনেকৈ এটা ডাঙৰ খবৰ আহিছে গুৰুত্বপূৰ্ণ খবৰ আৰু যোৰহাট সমষ্টি এটাকৈ লক্ষণীয় হ'ব যদি সম্ভৱ হয় আমি ফুলপেটৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম কিছু আপডেট আহিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আমি সংযুক্ত হোৱাৰো চেষ্টা কৰিম যদি সম্ভৱ হয় ফুলপেট দিয়াৰ চেষ্টা প্ৰকাশ পাইছে বিজেপি গুৰুত্বপূৰ্ণ খবৰ কন্দৰ্প হয় হয় বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থী লিষ্ট ঘোষণা কৰিছে জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব 88টা সমষ্টিৰ বাবে ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আৰু বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা গুৰুত্বপূৰ্ণভাৱে ঘোষণা কৰিছে আটাইকেইটা সমষ্টিত নতুন মুখ দেখিবলৈ পোৱা গৈছে আৰু মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে দলৰ পুৰণি কৰ্মীকো তেওঁলোকে অৱহেলা কৰা নাই দলৰ পুৰণি কৰ্মীকো টিকট প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এখন চালিজাৰি চাই এখন গুৰুত্বপূৰ্ণ লিষ্ট দিছে বিজেপিৰ ফালৰ পৰা এবং